হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো আছে একদম আজি আনকমন আজি আহিছোঁ বগৰীবাৰী এখন ধুনীয়া এখন প্লেচ এনেকুৱা প্লেচত আহিছোঁ কেলে আহিছোঁ কি কাৰণে আহিছোঁ সকলো আপোনালোকক ক'ম আজি SK প্ৰডাকশ্যন মাৰ্ঘেৰিটা সঞ্জীৱ কোঁৱৰ নেতৃত্বত আমাৰ ইটাই চাই আছোঁ SK কোঁৱৰ নেতৃত্বত আজি এখন সৰু সুৰা এখন পিকনিকৰ আয়োজন কৰিছে পিকনিকটো কিহৰ কাৰণে আয়োজন কৰিছে যোৱা 7, 8 আৰু 9 জানুৱাৰী 2025 তাৰিখে আমাৰ মাৰ্ঘেৰিটাত এখনি বোলছবি ৰুদ্ৰসাগৰ সফলতাত আজি আমাৰ SK প্ৰডাকশ্যন মাৰ্ঘেৰিটা সঞ্জীৱ কোঁৱৰে এখন সৰু সুৰা পিকনিকৰ আয়োজন কৰিছে আমি এতিয়া দিহিং নদী টিমটো আমি বগৰীবাৰী আমি গোটেই টিমটো ইয়াত একেলগে আজি পিকনিক খাম বুলি আজি ইয়াত আহিছোঁ আৰু এয়া দেখিছে চবে নিজৰ নিজৰ কামত লাগি আছে এয়া কি নাম আছিলে সাগৰ আৰু এইফালে কি নাম আছিলে এইটো ডাইৰেক্টৰ আৰু কি নাম আছিলে এইটো মাটিৰ মালিক কি নাম আছিলে মাষ্টাৰ ৰবীন্দ্ৰনাথ কি আছিলে ডাইলেক্টটো কেনেকুৱা আছিলে মোৰ মাটি মোৰ কথা মই দিওঁ নিদিওঁ মোৰ কথা আজি আমি বগৰীবাৰীতে একেলগে আহিছোঁ মোৰ ছাত্ৰ হৈ আছিল মোৰ স্কুলৰ কিন্তু ইয়াত ইংলিছত আহি গৈছিল ষ্টুডেণ্ট সেইটো কাৰণে আমি গোটেই টিমটো অকল জেমছ লেডিজ নহয় লেডিজৰ কাৰণে আমাৰ ডাইৰেক্টৰ চাওক কিবা ভাবিছে নি এইটো হোটেলত হ'ব এইটো হোটেলত হ'ব আজি উৰুকাৰ আগদিনাখনে আমি ইয়াতে একেলগে ভোজ ভাত খাম আৰু আজি ভিডিঅ'টো আজি ফুল এনজয় কৰি আপোনালোকে চাই থাকিব ফুল এনজয় কৰিম আজি ভিডিঅ'টো আমি একদম পুৰা ধামাকা কৰিম বেয়া চেয়া নাপাব অলপ ফূৰ্তি হ'ব সেইবুলি নাভাবিব আমি নাভাবিব চাই দিব ভিডিঅ'টো জাগা আমাৰ SK প্ৰডাকশ্যনৰ যিহেতু এই সপ্তাহৰ ভিতৰতে চলি শেষ হ'ল মাৰ্ঘেৰিটা শ্যামদুখী চলত তাৰেই চিনেমাখনৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমদানি আমাৰ SK প্ৰডাকশ্যনৰ হ'ল সঞ্জীৱ কোঁৱৰ ডাঙৰীয়াৰ প্ৰডিউচাৰ ৰঞ্জু বৰুৱা চেতিয়া বাইদেউ আমাক ইয়াত আমাৰ এই মাৰ্ঘেৰিটা দিহিং চাপৰিত SK প্ৰডাকশ্যনে আমাক বনভোজ খাবলৈ এয়া আয়োজন কৰি দিলে আৰু বৰ্তমান আমাৰ মতিন দা কি কৰিছে পোলাও কি পোলাও মটৰ পোলাও মজা দেখিছেনে মটৰ পোলাও আৰু লগত কি আছে ন ৰিয়ান ভাই লগত খাচী আছে পনীৰ আছে মটন মানে খাচী মাংস এইফালে নামটো কি আছিল মনত দা নেকি নিৰ্মল দা কি মটৰ আপোনাৰ মটৰ কাম দিলে বঢ়িয়া কোনে দিলে SK প্ৰডাকশ্যনে চাবাছ তাৰপিছত এয়া মোৰ নাম ল'লে পাপু SK প্ৰডাকশ্যনে মোক দায়িত্ব দিলে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ' কৰি যাবলৈ ৰাইজে যাতে আমাৰ যিটো আমি ছাকচেছ হৈছোঁ SK প্ৰডাকশ্যনৰ ৰুদ্ৰসাগৰ চিনেমাখনত তাৰে বিনিময়ত আমাক এই পাৰ্টি মানে আয়োজন কৰিলে SK প্ৰডাকশ্যনে ইয়াত আৰু বনভোজ খোৱা মানুহ বহুত আছে অলপ জুম কৰি দিছোঁ আলহী হয় কপৰাইছে বিশেষকৈ নাজানো বনভোজ বহুত আছে ইয়াত এইটো আপুনি কৈ দিয়ক আকৌ মই গোটেইখিনি মই কৈ যাম নেকি কওকচোন সকলো ৰাইজকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল চবে একেলগে ভোগালী বিহুৰ হেপী বিহু এয়া ৰেডি হৈ গ'ল এতিয়া আমাৰ এই মাংস ৰেডি হৈ আছে
একদম ধুনীয়াকৈ বনাই আছে আমাৰ এই ককাইদেউ বনাই আছে ধুনীয়াকৈ এফালে গৰম পানী থাকিব ধুনীয়াকৈ একদম নিতা কেনেকুৱা ভাল 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 আমাৰ এই কষ্টৰ ফলটো আমি ৰাইজে আমাৰ কথাটো ৰাখিলে ন কথাটো ৰাখিলে আৰু ৰাইজে আমাক বহুতখিনি সহায় কৰিলে উঠি পৰি আহিলে মাৰ্ঘেটাবাসী ৰাইজ আজি মাৰ্ঘেটাবাসী ৰাইজৰ কাৰণে আজি আমি বনভোজটো খাবলৈ মানে সক্ষম হৈছো এইটোতো কমেই ক'ব লাগিব কিন্তু তথাপিও আমাৰ অন্তৰ খোজ প্ৰত্যেকটো শ্ব'ৱে হাউচফুল মাৰিলে সেইটো কাৰণে আমাৰ ভাল লাগিলে আৰু বিশেষ মাৰ্ঘেটাবাসী ৰাইজক মই এটা কথাই কওঁ আপোনালোকে আমাক সহায় কৰাৰ কাৰণে আজি আমি আগবাঢ়ি যাবলৈ আগন্তুক চিনেমা চাবলৈ আৰু নেক্সট যিখন চিনেমা আমি বনাই আছোঁ সেইখন আমি অসম ভিত্তিত বনাবলৈ আমি চেষ্টা কৰি আছোঁ আৰু কৰিম আৰু হ'বই আৰু শুনিব পাইছোঁ অহা চিনেমাখনত আমাৰ জুবিন দাই দুখনমান গান গাব বুলি হয় নিশ্চয় নিশ্চয় আমি কথা বতৰা চলি আছোঁ কিন্তু দুটা নোৱাৰিলেও আমি এটা গানটো গোৱাবলৈ আমি চেষ্টা কৰিম নিশ্চয় সেইটো আমি আশাবাদী জয় এখন জয় এখন বনি আছে দেখিছে শেষ হ'ল আৰু গৰুৱে শেষ কৰিলে আমাৰ দেখছি যিমান বাচিলে চব গৰুৱে শেষ কৰিলে সৰ্বনাশ কৰিলে গৰু পোলাও আছিলে খাচী মাংস আছিলে শেষ কৰিলে শেষ কৰিলে উপায় শেষ কৰিলে আৰু তেওঁলোকে ৰিল বনাবৰ কাৰণে গোটেই ব্যস্তৰ মাজতে গোটেই পোলাও শেষ কৰিলে হ'বই নোৱাৰে তেওঁলোকে ৰিলৰ চক্কৰত ওলে কৰি আছে দেখিছে নাই ৰিল বনাই আছে ঘূৰি যাব লৈছিলো আকৌ মাতিছে যাওঁ এতিয়া লগৰখিনি এৰি দিয়া নাই খালো বলো ৰিং বল কেৰাহী চব মূৰত লৈ আহিব লাগিব এতিয়া আমি বহুত এনজয় কৰিলো আৰু আজি উৰুকাৰ আগদিনাখন আমি একেলগে মিলিজুলি খালো আৰু উদ্দেশ্যটো আপোনালোকে গম পালে কিহৰ কাৰণে আমি গোটেই টিমটো আমি একেলগত ইয়াত আহি ইয়াত বহুত ধুনীয়াকৈ আমি খালো হয় নাই চ' আপোনালোকে সকলোকে উৰুকাৰ আৰু লগতে মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো আজি বহুত বেছি দীঘল নকৰোঁ বৰ হৈ যাব তো বৰ বেছি দীঘল লগা কিবা ক'ব আপুনি নহয় আমি তাৰমানে ৰুদ্ৰসাগৰ এখন চিনেমা বনাইছিলোঁ মাৰ্ঘেৰিটা আমি কিছু স্থানীয় নপুৰণি শিল্পীয়ে বনাইছিলোঁ আৰু ইতিমধ্যে আমাৰ ৰুদ্ৰসাগৰ চিনেমাখন বৰ ধুনীয়াকৈ ৰাইজে সহায় জনালে আমাৰ বেলকনি বা ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ একদম ফুল হাউচফুল মাৰিলে তাৰ কাৰণে আমি গোটেই মাৰ্ঘেৰিটাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি নেক্সট ইয়েৰ আমি মানে অসম ভিত্তিত আমি চিনেমা বনাবলৈ গৈ আছোঁ আমাৰ জনপ্ৰিয় শিল্পী জুবিন দাৰ আমি এটি গীত আমি তাত দিম বুলি ভাবিছোঁ মাৰ্ঘেৰিটা হায়াৰ ছেকেণ্ডেৰী ৰজত দিৱস আহিছিলে জুবিন গাৰ্গে তেখেতে নিজে মানে অডিয়েন্সৰ সন্মুখতে ক'লে যে মাৰ্ঘেৰিটা নপুৰণি শিল্পীসকলে চুটি চিনেমা এখন বনাই আছে তো তেওঁৰ মানে প্ৰচেষ্টাৰ আমি অলপ আগবাঢ়িলোঁ চ' আমাক
সাহস দিছে জুবিন দাই হয়, হয় নাই হয়। আৰু আমি জুবিন দা আমাক কথাও দিছে হয়। যে আমাৰ এখন চিনেমাত জুবিন দাই নিজে কণ্ঠদান কৰিব বুলি নিশ্চয় নিশ্চয় চ' ভিডিঅ'টো বৰ বেছি দীঘল নকৰাকৈ আজি ইয়াতে সমাপ্ত কৰিছোঁ অহা ভিডিঅ' নতুন জেগা নতুন আৰু ধামাকাদাৰ ভিডিঅ' লৈ আকৌ আহিম কিন্তু মাঘ বিহু কিন্তু আহি আছে আহি আছে মাঘ বিহু ভিডিঅ' আপোনাৰ সোনকালে পাব আজিলৈকে মানে বাই 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 বাই